অসম শক্তি বিতৰণ কোম্পানী নাজিৰা বৈদ্যুতিক উপসংমণ্ডল গড়গাঁও কাৰ্যালয়ত কৰ্মচাৰীৰ অসন্তুষ্টি প্ৰকাশ। কাৰ্যালয়ৰ সন্মুখত মৌন প্ৰতিবাদ কৰ্মচাৰীৰ। বহিৰুৎস কৰ্মচাৰীক প্ৰতাৰণাৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে। বিভাগীয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে আজিও চাকৰি নিয়মীয়াকৰণ হোৱাৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰী। বিগত প্ৰায় 10 বছৰ দিন ধৰি এনেদৰে নাজিৰা বৈদ্যুতিক সংমণ্ডলৰ কাৰ্যালয়ত নিজৰ সেৱা আগবঢ়াই আহিছে যদিও নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত এইসকল কৰ্মচাৰী। বিদ্যুৎ বিভাগত নতুন নিযুক্তি সন্দৰ্ভত জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই যেন এওঁলোকৰ আশাত চেঁচা পানী ঢালি দিয়াৰ উপক্ৰম হৈছে। কেৱল নাজিৰাতেই নহয়, সমগ্ৰ অসমত 5,000 এনেধৰণৰ কৰ্মচাৰী আছে যদিও ৰাজ্যৰ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লুছা নিমাত কিয়? বাৰম্বাৰ শক্তি মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰাৰ পিছতো সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এইসকল কৰ্মচাৰী। ব্যুৰ ৰিপৰ্ট, পাটকাই টিভি। মৌন প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছোঁ। আমি কৰ্ম কৰা মানুহ, আমি আন্দোলনমুখী নহয়, কিন্তু আজি চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাৰণে আমি আজি আন্দোলন কৰিবলৈ বাধ্য হ'ম। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা চৰকাৰ তথা বিদ্যুৎ ভৱনক এটা কথা জনাওঁ যে 21 তাৰিখে আমাৰ যিটো কাৰ্যনিৰ্বাহক সভা হ'ব কেন্দ্ৰীয় সমিতি, সেই সভাত আমি ডাঙৰ সিদ্ধান্ত ল'ম। তাৰ বাবে আমি জগৰীয়া নহ'ম। এইটো জগৰীয়া হ'ব কেৱল চৰকাৰ আৰু আমাৰ বিজুলী ভৱন। কাৰণ তেওঁলোকে আমাক ইমান ধৰণৰ ঠগবাজ কৰি আছে। তেওঁলোকে এটা মন্ত্ৰী হোৱাবলগীয়া হৈছে আমাৰ কাৰণে। তেওঁ এবাৰ দিলে তপন গগৈ দিলে, তেওঁকো গুচালে, বিমল বৰক দিলে, তেওঁ এটা কাৰ্যসূচী লৈছিলে আমাৰ চাকৰিৰ কাৰণে, তেওঁকো আঁতৰালে। এতিয়া গাৰ্লুছা বোলা ডাঙৰনীক দিছে, তেওঁতো এই বিভাগৰ ক্ষেত্ৰত একো নাজানেই। তেওঁ আমাৰ গোটেই তথ্য আছে, আমাৰ ফটো আছে, আমাৰ ভিডিঅ' আছে যে গাৰ্লুছা বাইদেৱে আমাক কি কৈছিলে, CM ছাৰে আমাক কি কৈছিলে। গতিকে তেওঁলোকে আমাৰ লগত কি এনে ঠগবাজ কৰিছে, তাৰ পৰিণতি তেওঁলোকে ভুগিব। 2-1 পিছত চবৰে সময় আহে, আমিও সময় তেনেকৈ কৰিব লাগে, কি কাম কৰিব লাগে, আৰু অন্ধকাৰ হ'ব অসম। এইটো আমি আপোনালোকৰ দ্বাৰা তেওঁলোকক জনাইছোঁ যে আমাৰ যদি অস্থায়ী কৰ্মীসকল স্থায়ীকৰণ নকৰে আৰু যিসকল কৰ্মীৰ নাম অহা নাই, ভেৰিফিকেশ্যন হোৱাৰ পাছত তেওঁলোকৰ যদি নাহে, আমি ডাঙৰ কাৰ্যসূচী ল'ম। যিহেতু আমি আগন্তুক যিটো কাৰ্যসূচী চচলত গৈছিলোঁ, গোটেই গুৱাহাটী আমি স্তব্ধ কৰি পেলাইছিলোঁ, তেনে কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম।